নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ ছ'চিয়েল চাইক'লজিৰ আন এটা বিষয়লৈ। আজি আমি আলোচনা কৰিম সামাজিক আচৰণৰ ওপৰত। ইমান দিনে আমি আলোচনা কৰিছিলোঁ অন্তঃব্যক্তিগত আকৰ্ষণৰ বিষয়ে। আমি অন্তঃব্যক্তিগত আকৰ্ষণ কি হয়, অৰ্থাৎ এজন ব্যক্তিয়ে আনজনৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিলে অন্তঃব্যক্তিগত আকৰ্ষণ বুলি কোৱা হয়। আমি ইয়াৰে ব্যাখ্যা কি আছিলে আমি সেয়া চাইছিলোঁ। তাৰপিছত আমি চাইছোঁ অন্তঃব্যক্তিগত আকৰ্ষণৰ নিৰ্ধাৰকসমূহ। সেয়া হ'ল অভ্যন্তৰীণ নিৰ্ধাৰক, বাহ্যিক নিৰ্ধাৰক আৰু ইণ্টাৰেক্টিভ নিৰ্ধাৰক। তাৰপিছত আমি বহলাই গোটেইকেইটাৰ নিৰ্ধাৰকসমূহ চাইছিলোঁ আৰু অন্তঃব্যক্তিগত আকৰ্ষণৰ তত্ত্বসমূহ আমি চাইছোঁ, যেনেকৈ নিউকম্বৰ ABX মডেল কি আছিলে, তাৰপিছত শিকাৰ তত্ত্ব কি হয়, বিনিময় তত্ত্ব কি হয়, তাৰপিছত ইকুইটি তত্ত্ব কি হয়, সেই গোটেইখিনি আমি চাইছিলোঁ। আৰু তাৰপিছত আমি আলোচনা কৰিছিলোঁ ৰোমান্টিক সম্পৰ্ক আৰু প্ৰেম আৰু মৰমৰ বিষয়ে। এতিয়া আমি প্ৰেমৰ ত্ৰিভুজকাৰ যিটো তত্ত্ব আছিলে, ষ্টাৰ্ণবাৰ্গে যিটো তত্ত্ব আমাৰ আগত আগবঢ়াইছিলে, তাৰে বিষয়েও আমি আলোচনা কৰিছিলোঁ। আৰু আজি আমি আলোচনা কৰিম সামাজিক আচৰণৰ সপক্ষে। এতিয়া প্ৰথমটো কথা হ'ল যে আমি মানুহক যেতিয়াই পাৰোঁ আমি সহায় কৰোঁ, হয়নে? যেতিয়া আমাৰ ধৰি লওক অসমতে বানপানী হয়, কিছু ঠাইত বানপানী হয়, গাঁৱৰ যিবোৰ অঞ্চল আছে তাতে বানপানী হয়। গতিকে যেতিয়া বানপানী হয়, আমি যেনেকৈ পাৰোঁ আমি যোগান ধৰোঁ, যে কাপোৰ লাগে, খাদ্য লাগে, বা শ্বেম্পু লাগে, চাবোন লাগে, ভাল সুৰক্ষিত ঠাই আমি কেনেকৈ দিব পাৰোঁ, সেই গোটেইখিনি আমি সহায় কৰোঁ। তাৰপিছত কথাটো হ'ল যে আৰু আমি যদি ৰাস্তা কেতিয়াবা আমি পাৰ হৈ আছোঁ আৰু দেখিছোঁ যে কোনোবা এগৰাকী আইতাই বা ককাই পাৰ হ'ব পৰা নাই, আমি তেখেতসকলকো সহায় কৰিবলৈ যত্ন কৰোঁ। এতিয়া কথাটো হ'ল যে আমি যেতিয়াই পাৰোঁ আমি সহায় কৰিবলৈ যত্ন কৰোঁ। আৰু এই সহায় কৰিব যিটো আমাৰ ইণ্টেনশ্যন, যিটো আমাৰ ইচ্ছা, এতিয়া ইয়াতে সেইটো ছ'চিয়েল বিহেভিয়াৰ বুলি কয়। মানে সহায়ৰ আচৰণ যিটো, পৰিপ্ৰকাৰ যিটো, ইয়াতে definition-টো দিয়া হৈছে, pro-social behavior is defined as an intentional act, মানে pro-social behavior আমি ইচ্ছাকৃতভাৱে আমি একশ্যনটো লওঁ, আমি ইচ্ছাকৃতভাৱে আমি এটা কাৰ্য কৰোঁ আৰু বা আমি এটা আচৰণ দেখুৱাওঁ। সেই আচৰণটোৰ জৰিয়তে কোনোবা এজন ব্যক্তিৰ ভাল হয়। গতিকে আমি অৰ্থাৎ কথাটো হ'ল যে আমি যেতিয়া আমাৰ মনৰ ইচ্ছাৰে কোনোবাক আমি সহায় কৰোঁ আৰু তাৰে বিনিময়ত আমি একো নিবিচাৰোঁ যে আমি কিবা এটা বহুত ভাল কিবা এটা পুৰস্কাৰ পাম, সেইকাৰণেহে আমি সহায় কৰিছোঁ, নহয়, তেনেকুৱা নহয়। আমি তেওঁলোকৰ পৰা ওলোটাকে আৰু একো নিবিচাৰোঁ, বাছ আমি সহায় কৰিছোঁ, বাকী আৰু আমাক একো নালাগে। গতিকে এইটোকে কোৱা হৈছে pro-social behavior। তাৰপিছত এতিয়া মনোবিজ্ঞানীসকলে তেওঁলোকে হেল্পিং বিহেভিয়াৰ, মানে সহায়ৰ আচৰণ আৰু পৰোপকাৰৰ মাজত ডিফাৰেঞ্চ এটা কৈছে। মানে এতিয়া হেল্পিং বিহেভিয়াৰটো কি হয়, আমি যেতিয়া আনক সহায় কৰোঁ, কিয় সহায় কৰোঁ? কাৰণ কি আমি ভাবোঁ যে ধৰি লওক মেমে আমাক ক্লাছ কৰাবলৈ আহিছে, তাৰপিছত মেমৰ হাতত বহুতখিনি বস্তু আছে। মই যদি ভাবোঁ যে মই মেমক এনেকৈ সদায় ডাঙা মেলা কৰি দিম, বস্তুবোৰ অনা নিয়া কৰি দিম, তেতিয়া মোক অলপ হ'লেও মেমে বেছিকৈ ভাল পাব। মানে মেমে মোক অলপ হ'লেও বেলেগবোৰ ল'ৰা ছোৱালীতকৈ ভাল পাব বা মোক অলপ হ'লেও মাৰ্কছ বেছি দিব। সেই
বিনিময় যেতিয়া আমি সহায় কৰো যে মই কিবা এটা ওলোটাই চাগে কোনোবা দিনাখন পাম হেতুকে কৈছে হেল্পিং বিহেভিয়াৰ অৰ্থাৎ সহায়ৰ আচৰণ এটা এল্ট্ৰুইজম মানে পৰোপকাৰৰ কি হৈছে যে আমি বিনিময়ত কিবা পাওঁ নাপাওঁ হেতু আমাৰ চিন্তাই নহয় যে আমি কাৰোবাক সহায় কৰিছো আমি সহায় কৰিব লাগে বা সহায় কৰিছো সেই বস্তুটোতে আমি সন্তুষ্ট যে কাৰোবাক সহায় কৰি কৰাটোৱে আমাৰ ধৰ্ম হয় সেই কথাটো যদি আমি গাঁঠ বান্ধি লৈছো তেতিয়াহ'লে সেইটো হৈছে আল্ট্ৰুইজম অৰ্থাৎ পৰোপকাৰ তাৰ পিছত আৰু কোৱা হৈছে যে আমি সহায় কিয় কৰো মানে কি কাৰণত আমি সহায় কৰো তাৰেও আলোচনা কৰা হৈছে কৈছে যে আমি নিজৰ মনৰ ভিতৰতে স্যাটিসফ্যাকশন পাওঁ ভাল লাগে সহায় কৰি ভাল লাগে বা আমাৰ সেলফ এষ্টিম বাঢ়ে যে মই দেখোন কৰিব পাৰো মই যদি আনক সহায় কৰিব পাৰিছো তেতিয়াহ'লে মই নিজকো মই সহায় কৰিব পাৰিম বা মই আগবাঢ়ি যাব পাৰিম বা যে এনেই ভাল লাগিছে সহায় কৰি বা মই বিনিময়ত কিবা এটা পাম তেনেকুৱা বিভিন্ন ধৰণৰ কাৰণেও আমি আনক সহায় কৰো আৰু যেতিয়া আমি কোনো বস্তুৰ লোভত বা কিবা ৰিটাৰ্ণত কিবা এটা পাম তেনেকুৱা আমাৰ একো ধাৰণা নাই তেনেকুৱা যদি কথা হয় তেতিয়াহ'লে সেইটো হৈছে altruism অৰ্থাৎ পৰোপকাৰ এতিয়া আমি তত্ত্বসমূহলৈ যাম তত্ত্বসমূহত কি আছে আমাৰ আছে এমপেথি এল্ট্ৰুইজম হাইপোথেচিছ অৰ্থাৎ সহানুভূতি পৰোপকাৰ অনুমান তাৰ পিছত আছে নেগেটিভ ষ্টেট ৰিলিফ মডেল অৰ্থাৎ নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি তাৰ পিছত আছে এমপেথিক জয় হাইপোথেচিছ সহানুভূতিশীল আনন্দৰ অনুমান তাৰ পিছত আছে কম্পিটিটিভ এল্ট্ৰুইজম অৰ্থাৎ প্ৰতিযোগিতামূলক পৰোপকাৰ আৰু আছে কিন সিলেকশন থিয়ৰী অৰ্থাৎ আত্মীয় বাছনি তত্ত্ব এতিয়া এই গোটেইসমূহ তত্ত্বসমূহ আমি আলোচনা কৰিম কি আছে সহানুভূতি পৰোপকাৰ অনুমান নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি তাৰ পিছত আছে সহানুভূতিশীল আনন্দৰ অনুমান প্ৰতিযোগিতামূলক পৰোপকাৰ আৰু আত্মীয় বাছনি তত্ত্ব আৰু এবাৰ আমি কওঁ কি আছে সহানুভূতি পৰোপকাৰ অনুমান নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি সহানুভূতিশীল আনন্দৰ অনুমান প্ৰতিযোগিতামূলক পৰোপকাৰ আৰু আত্মীয় বাছনি তত্ত্ব এইকেইটা তত্ত্ব আজি আমি আলোচনা কৰিম এতিয়া প্ৰথমটো হৈছে সহানুভূতি পৰোপকাৰ এতিয়া এমপেথি কি হয় ইয়াতে যে কোৱা হৈছে সহানুভূতি বুলি কোৱাৰ লগে লগে আমি কি বুজো ইয়াতে কৈছে যে সহানুভূতি it refers to a state of person where it refers to a state in which a person feels and understands the situation with other people's perspective অৰ্থাৎ আমি বেলেগৰ দৃষ্টিকোণেৰে যেতিয়া আমি চাব পাৰো বেলেগৰ দৃষ্টিভংগীৰে আমি যেতিয়া এটা সিচুৱেশন বা এটা পৰিস্থিতিক আমি চাব পাৰো সেয়াই হৈছে এমপেথি অৰ্থাৎ সহানুভূতি কি হয় আমি যেতিয়া আনৰ দৃষ্টিভংগীৰে এটা আমি কাৰ্য বা তাৰ পিছত কাৰ্য নহলেও এটা পৰিস্থিতি আমি যেতিয়া চাব পাৰো সেইটোৱে হৈছে সহানুভূতি আৰু সহানুভূতি আমাৰ ভিতৰত যেতিয়া আহে তাৰে ফলতে আমি যি সহায় কৰো সেয়াই হৈছে সহানুভূতি পৰোপকাৰ অনুমান তাৰ পিছত এটা কথা হৈছে যে সহানুভূতিক বহুত কেইটা ভাগত ভগোৱা হৈছে যেনেকে কথাটো কৈছে প্ৰথমটো হ'ল যে ইমোশনাল এমপেথি মানে ফিলিংস এণ্ড ইমোশনস উইথ আদাৰ্স পাৰ্সপেক্টিভ বেলেগে কি অনুভৱ কৰিছে বেলেগে কি ধাৰণা কৰিছে বা বেলেগে কি আচৰণ দেখুৱাইছে সেই বস্তুটো আমি যেতিয়া বুজিবলৈ চেষ্টা কৰো বা যেতিয়া আমি বুজি পাওঁ যে অমুকটো কাৰণৰ কাৰণে কৰিছে তাৰ পিছত আছে এমপেথেটিক একুৰেচি অৰ্থাৎ perceiving others thoughts and feelings accurately মানে empathetic accuracy মানে কি হয় যে মানুহজনৰ কি হৈছে আমি আসলতে বুধ কৰিব পাৰিছো আমি ধৰিব পাৰিছো যে কিয় কৰিছে বা বৰ্তমান কেনেকুৱা ধৰণৰ মনোভাৱ আহি আছে বা কেনেকুৱা ধৰণৰ ফিল কৰি আছে তাৰ পিছত কৈছে যে
empathetic concern for another's well-being, যে আনৰ ভাল হওক সেইটো আমাৰ এটা কনসার্ন হয়, সেইটো আমাৰ এটা চিন্তা হয় যে তেওঁৰ ভাল হ'ব নে নাই বা ঠিক হৈ আছে নে নাই, সেইটো আমাৰ যেতিয়া কনসার্ন থাকে এই গোটেইখিনি বস্তুৱে মিলি বনাই সহানুভূতি পৰোপকাৰ অনুমান। গতিকে আমাৰ যেতিয়া আনৰ প্ৰতি সহানুভূতি উপজে আৰু যেতিয়া আমি সহায় কৰো সেইটোৱে হৈছে সহানুভূতি পৰোপকাৰ অনুমান। গতিকে ইয়াতে প্ৰথম তত্ত্বটোত কি কৈছে যে ইয়াতে আমাৰ দুটা বস্তু আছে, সহানুভূতি আছে আৰু পৰোপকাৰ আছে, অৰ্থাৎ এম্পেথি আছে আৰু এল্ট্ৰুইজম আছে। এম্পেথি কি হয় যে আমি কাৰোবাৰ দৃষ্টিভংগীৰে এটা সিচুৱেশন আমি বুজি পাইছো, এটা পৰিস্থিতি আমি বুজি পাবলৈ সক্ষম হৈছো আৰু লগতে কি হয় তেতিয়া আমাৰ মনৰ ভিতৰত কি জাগি উঠে যে আমি তেওঁক সহায় কৰিব লাগিব, এল্ট্ৰুইজম, যে আমাৰ সহানুভূতি জাগিছে সেইকাৰণে আমি সহায় কৰিছো, সেইটোৱে হৈছে সহানুভূতি পৰোপকাৰ অনুমান। তাৰ পিছত আছে নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি, অৰ্থাৎ নেগেটিভ ষ্টেট ৰিলিফ মডেল। আপোনালোকে বহুতবাৰ এই কাৰণেও সহায় কৰিছে কাৰণ কি মনটো বেয়া লাগি আছে, দুখ লাগিছে, সেইকাৰণে মই যেতিয়া কাৰোবাক সহায় কৰি দিওঁ তেতিয়া কি হয় মনটো অকণমান ভাল লাগি যায় যে তেওঁক সহায় কৰিছো গতিকে মোৰ মনটো অকণমান পাতল লাগিছে। যে ধৰি লওক ওচৰ চুবুৰীয়াৰে গোটেই বস্তু বাহিনী চুৰ হৈ গৈছে, খাবলৈকেও এতিয়া পইচা নাই, গতিকে মোৰ এই যে বেয়া যিটো লাগি আছে যে ইছৰাম তাহাঁতৰ এনেকুৱা অৱস্থা হ'ব পাৰিলেনে যে ইমান এখন ভাল ঘৰ এখন ভালকে চলি আছিলে, ভালকে দৈনন্দিন জীৱন কটাই আছিলে, কিন্তু হঠাৎ এনেকুৱা এটা ঘটনা ঘটি গ'ল আৰু তাৰ ফলত তাহাঁতৰ গোটেই একো নাইকিয়া হৈ গ'ল, খাবলৈকে এটা বস্তু নাই, খাবৰ কাৰণে পইচা নাই, এতিয়া ভাড়া দিবৰ কাৰণে পইচা নাই, একো কৰিবলৈকে পইচা নাই, যে এখন ৰিক্সা এখনত 10 টকাই দি উঠি কৰবালৈকে যাব সেইটোৰো ক্ষমতা নোহোৱা হৈ গ'ল। গতিকে মোৰ কি হৈ আছে, মোৰ বেয়া লাগি আছে, গতিকে আল্টিমেটলি এই বেয়া লগাৰ ফলত মই কি কৰিম, মই এইটো কৰিম যে মই তেওঁলোকক সহায় কৰিম আৰু তেওঁলোকক ধৰি লওক মই ফাইনেন্সিয়েলিও সহায় কৰিব পাৰো, যে মই পইচা দিছো, পইচাৰে সহায় কৰিব পাৰো বা যিটো ইমোশনেল সাপোৰ্ট আমি দিব পাৰো যে নাই কিবা এটা হৈছে একো নাই কিন্তু আমি আগবাঢ়ি যাব লাগিব, সেই তেনেকুৱা ধৰণৰো সহায় কৰিব পাৰো। বা যে কিবা মই কৰবাত চাকৰিৰ কিবা অলপ চিনাকি তেনেকুৱা আছে নেকি, তেতিয়া মাকজনীও যদি চাকৰি কৰে, দেউতাকে বাৰু চাকৰি কৰে, মাকেও যদি লাগি যায় তেতিয়াহ'লে ঘৰৰ পৰিস্থিতি অকণমান ভাল হ'ব। গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফালৰ পৰা মই সহায় কৰিবলৈ চাম, যে মই কিদৰে সহায় কৰিব পাৰো তেওঁলোকক, এই কথাটো মই চাম। আৰু তেতিয়া কি হ'ব, তেতিয়া মোৰ যিটো মনত যিটো এটা বেয়া লাগি আছিলে না, লাহে লাহে মই তাৰে পৰা ৰিলিফ পাম, তাৰে পৰা মই আঁতৰি আহিব পাৰিম যে মই তাহাঁতক সহায় কৰিছো সেইকাৰণে মোৰ ভাল লাগিছে, মোৰ মনটো এতিয়া পাতল লাগিছে। গতিকে এই যিটো নেগেটিভ ফিলিং হয়, এই যিটো নেতিবাচক অনুভৱ এটা হয়, সেইটো আঁতৰাবলৈ যেতিয়া আমি সহায় কৰো সেইটোকে কোৱা হৈছে নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি। ঠিক আছে, তাৰপিছত আছে সহানুভূতিশীল আনন্দ অনুমান। এতিয়া এম্পেথেটিক জয় হাইপথেচিছ। এতিয়া ধৰি লওক মই কাৰোবাক সহায় কৰিছো, সহায় কৰাৰ ফলত মোৰ আনন্দ লাগিছে, মোৰ ভাল লাগিছে, মই আনন্দিত হৈছো। গতিকে কি হয় সেইটো এটা ধৰণৰ কি কয় থিয়ৰিতে পৰে, তত্ত্বসমূহতে পৰে, যে ইয়াতে কি আছে, প্ৰথম কথাটো হ'ল যে এম্পেথেটিক, যে মোৰ সহানুভূতি জাগিছে যে ইছৰাম ইহঁতৰ এনেকুৱা এটা অৱস্থা হৈছে, মই অকণমান সহায় কৰি দিম। তাৰপিছত সহায় কৰাৰ ফলত যিটো মোৰ মনত সন্তুষ্টি মই পাইছো বা যিটো ভাল লাগি গৈছে মনটো একদম, সেইটোৱে হৈছে সহানুভূতিশীল আনন্দৰ অনুমান। তাৰপিছত আছে প্ৰতিযোগিতামূলক পৰোপকাৰ। এতিয়া ইয়াতে কি হৈছে, কম্পিটিটিভ আল্ট্ৰুইজম। এতিয়া আমি মানে কথা হ'ল যে পৃথিৱী এইটো ফালেও গৈছে যে আমি সহায় কিয় কৰো, কাৰণ কি আমি কাৰোবাৰ লগত প্ৰতিযোগিতা কৰি আছো। গতিকে এইটো এটা তত্ত্বৰ ভিতৰত পৰিছে। এতিয়া কথাটো হ'ল যে আমি কেলে প্ৰতিযোগিতা কৰিছো, সহায় কৰাটো আৰু প্ৰতিযোগিতা কৰে নে, কিন্তু আমি মানুহ আৰু আমি চব দিশেৰে চাওঁ আৰু
সহায় কৰাটো আজিকালি এটা প্ৰতিযোগিতা হৈ গৈছে কাৰণ কি আমি আমাৰ ষ্টেটাছ বঢ়াব লাগে যে আমি সহায় কৰো সেইটো আনক দেখুৱাব লাগে তাৰপিছত আমাৰ বিষয়ে মানুহে জানিব লাগিব আমি নিজকে এডভাৰটাইজ কৰো যে আমাক জানক যে ইহঁতে সহায় কৰে ইহঁতে এই কামটো কৰি আছে পপুলাৰিটি এটা পপুলাৰিটি কিছুমান ক্ষেত্ৰত ভাল কাৰণেও হ'ব এটা ধৰি লওক মই এখন স্কুল চলাই আছো য'ত দুখীয়া ল'ৰা ছোৱালীক আমি শিকাওঁ আৰু আমি ফিজ লৈছো মাত্ৰ 50 টকা এতিয়া কথা হ'ল যে ইয়াৰে যদি মই এডভাৰটাইজমেন্ট নকৰো বা মানুহে যদি জনাজাত নহয় তেতিয়াহ'লে মোৰ স্কুলখন যিটো এটা সিদ্ধান্ত লৈ আৰম্ভ কৰিছিলো যে যিটো এটা কথাৰ কাৰণে আৰম্ভ কৰিছিলো যে আমি দুখীয়া ল'ৰা ছোৱালীখিনিক আমি এটা দিশ দিম আমি এটা পথ মুকলাই দিম যে তাহাঁতে যাতে পিছলৈ নাচ গান তাৰপিছত চিত্ৰাংকন শিকি মেলি গোটেই তাহাঁতে নিজে সহায় কৰিব পাৰে নিজকে নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব গতিকে এইখিনি কথা যদি মই ভাবি এখন বিদ্যালয় খুলিছো আৰু যদি মানুহবোৰে গমেই নাপায় তেতিয়াহ'লে লাভ হ'ব কেনেকৈ মানে এই যিখিনি ল'ৰা ছোৱালীৰ কাৰণে ভাবিছো তেওঁলোকে যদি গমেই নাপায় তেওঁলোকৰ লাভ হ'ব কেনেকৈ গতিকে প্ৰচাৰ কৰিবই লাগিব গতিকে এডভাৰটাইজমেন্ট কৰিবই লাগিব যে আমি এনেকুৱা ধৰণৰ এখন স্কুল খুলিছো আৰু আপোনালোকে আহক আপোনালোকৰ ভালৰ কাৰণে খুলিছো তেনেকুৱা ধৰণৰ কথা গতিকে প্ৰতিযোগিতা এতিয়া সব কথাতে বেয়া নহয় কিন্তু যে মই ষ্টেটাছ বঢ়াবৰ কাৰণে যে মই ইমান দান কৰো মই ইমান ভাল হয় এনেকুৱা দেখুৱাবৰ কাৰণে কি হয় কিছুমানে সহায় কৰে আৰু কি হয় তাৰ পিছত তেওঁলোকৰ মনত সন্তুষ্টি হয় ঠিক আছে যে মই সহায়ো কৰিলো আৰু মোৰ বিষয়ে আৰু 10টা মান মানুহে গমো পালে গতিকে মই এতিয়া গতিকে মই এতিয়া বহুত পপুলাৰ হৈ গলো তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কৈছে যে কিন সিলেকশন থিয়ৰী এতিয়া কিন সিলেকশন থিয়ৰীত কি হয় আপোনালোকে যদি মন কৰিছে লক্ষ্য কৰিছে ৰাস্তাত যেতিয়া কুকুৰ মেকুৰীৰ কাজিয়া লাগে ধৰি লওক এটা কুকুৰ আৰু এটা মেকুৰী তাৰ পিছত বাকী কেইটা কুকুৰো আহি যায় বা সেইফালৰ পৰা আৰু কেইটামান মেকুৰীও আহি যায় এতিয়া এই মেকুৰী কেইটা আহিছে যিটো আচল মেইন মেকুৰীটো যাৰ কাজিয়া লাগিছিলে কুকুৰৰ লগত সেই মেকুৰীটোক সহায় কৰিবলৈ আহিছে আৰু কিন্তু কুকুৰটোক জানো মেকুৰীকেইটাই সহায় কৰিবলৈ গৈছে বা কুকুৰটোক জানো চৰাই চিৰিকটিয়ে সহায় কৰিব গৈছে বা বেলেগ জন্তু ভালুক বাঘ এনেকুৱা ধৰণৰ বেলেগ জন্তু আহিছে নেকি এই মেকুৰীকেইটাক খেদো আমি সহায় কৰো ইহঁতক আহিছে জানো নাই আহা গতিকে কথাটো হ'ল যে আমি যাৰ লগত আমি ক্লোজ হয় যোন আমাৰ আত্মীয় হয় আমি তেওঁলোককহে সহায় কৰিবলৈ যত্ন কৰো এতিয়া ধৰি লওক মই ৰাস্তাৰে গৈ আছো তাৰপিছত ধুমকে এটা এক্সিডেন্ট হৈ গৈছে এটা দুৰ্ঘটনা ঘটিছে আৰু তাতে কি হৈছে তাতে মই দেখিছো যে কুকুৰ এটা আঘাত হৈছে আৰু তাৰ পিছত মানুহ এজনো আঘাত হৈছে মই কুকুৰটোৰ প্ৰতিও যত্ন দিম কিন্তু প্ৰথম কথা হ'ল যে তেওঁ মানুহ হয় ময়ো মানুহ হয় তেওঁ মানুহ হয় গতিকে তেওঁৰ যি দুখ হৈছে বা তেওঁ যিখিনি যন্ত্ৰণা ভুগিব লগা হৈছে তেওঁ যিখিনি পীড়া ভুগিব লগীয়া হৈছে সেইখিনি ময়ো অনুভৱ কৰিব পাৰিছো বাকি কুকুৰটোৰ এনেকুৱা মই চাগে এনেকে ভাবি দিম যে ঠিক আছে কুকুৰটোৰ যদি এখন ভৰি এম্পিউট কৰিবলগীয়া হয় এখন ভৰি কাটিবলগীয়া হয় তথাপিও কুকুৰটোৰ জীৱনটো চলি যাব কাৰণ কি কুকুৰটোকতো মানুহজনে চাবই আল্টিমেটলি কিন্তু এই মানুহজনক যদি এতিয়া বচোৱা নাযায় তেতিয়াহ'লে কি হ'ব গতিকে মই প্ৰায়ৰিটি কাক দিম যে তেওঁ মানুহ হয় ময়ো মানুহ হয় গতিকে মই তেওঁক সহায় কৰিম হয় কি নহয় কিন্তু তাৰ পিছত আকৌ কি হয় ঠিক তেনেদৰে জীৱ জন্তুও তেনেকে যত্ন কৰে যে আমাৰ লগত যিখিনি মিলি আছে যে মেকুৰীক সহায় কৰিছে কাউৰী চৰাই বাকী কাউৰী চৰাইবোৰক সহায় কৰিছে বাঘে বাঘক সহায় কৰিছে তেনেকুৱা ধৰণৰ সহায় কৰে বা এইটো কথা হ'ল যে এইটো জীৱ জন্তুটো দেখা যায় তাৰ পিছত মানুহৰ তাতো আপোনালোকে দেখা পাব গতিকে আমি কি আলোচনা কৰিলো আকৌ এবাৰ চাই লওঁ প্ৰথম কথা হ'ল যে আমি ডেফিনেশ্যনটো আমি ব্যাখ্যা কি হয় যে প্ৰ ছ'চিয়েল বিহেভিয়াৰৰ ব্যাখ্যা কি হয় সেয়া আমি আলোচনা কৰিছিলো এতিয়া প্ৰথম কথা হ'ল যে এটা হ'ল আল্ট্ৰুইজম পৰোপকাৰ আৰু এটা হ'ল প্ৰ ছ'চিয়েল বিহেভিয়াৰত কি হয় আমি এইকাৰণে সহায় কৰো কাৰণ কি
আমাৰ কিবা এটা তাৰে পৰা লাভ হ'ব। ধৰি লওক আমাৰ মনটো বেয়া লাগি আছিল, কাৰোবাক ৰাস্তাটো পাৰ কৰাই দিলো, বহুত দেৰিৰ পৰা পাৰ কৰিব পৰা নাছিলে, সেইকাৰণে মোৰ মনটো ভাল লাগি গৈছে যে কিবা এটা মই কৰিলো দেই আজি, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত কিন্তু আকৌ আল্ট্ৰুইজমত কি হয় যে আমি কিবা এটা বিচাৰি ফালে সহায় কৰা নাই, আমি সহায় কৰিছো কাৰণ কি সেইটো আমি আমাৰ কৰ্তব্য বুলি ধৰিছো যে আমি সহায় কৰিবই লাগে, সেইটো প্ৰত্যেক মানুহৰ এটা গুণ হয় সহায় কৰাটো, তেনেকুৱা ধৰণৰ কথা। গতিকে এই দুটা মেজৰ ডিফাৰেন্সেছ হয় হেল্পিং বিহেভিয়াৰ আৰু আল্ট্ৰুইজমৰ বিষয়ে, যে বহুত ক্ষেত্ৰত আমি আনৰ পৰা কিবা এটা বিচাৰো, কিন্তু আল্ট্ৰুইজমত কি হয়, নাই আমাক একো নালাগে। কেতিয়াবা হয় ন এনেকুৱা যে আপুনি গাড়ী চলাই গৈ আছে, তাৰ পিছত কি হৈছে, আপোনাৰ যিখন গাড়ী আছে, খিৰিকীত বাৰ বাৰ কোনোবা এনেকে ঢকিয়াই আছে আৰু পইচা খুজি আছে যে খাবলৈ পোৱা নাই, এইটো মোৰ বাচ্ছাটো, হেৰি কিবা অলপ দিয়ক না। আপোনাক 2-3বাৰ তেনেকে ইফালে ট্ৰেফিকতো ফাঁচি আছে, একদম গাড়ী একো লৰা নাই, আগুৱাইও যাব নোৱাৰি, তেতিয়া আপোনাৰ অশান্তি লাগি গৈছে যে এই ৰাম, বাৰে বাৰে মোক এইগৰাকী মাইকী মানুহ পইচা খুজি আছে, বাচ্ছাটোৰো অৱস্থা নাই, কি হব এতিয়া, যাওঁ মই 50 টকা এটা দি দিওঁ। তাৰপিছত 50 টকাটো দিয়াৰ লগে লগে এইটো এটা সহায় হয় যে আমি 50 টকা এটা দিছো, সহায় কৰিছো, গতিকে দিয়াৰ পিছত কি হয়, লগালগ গুচি যায়। তেতিয়া এই যিটো এটা নেতিবাচক আমি অনুভৱ কৰি আছিলো, নেতিবাচক এটা ভাৱ আমি অনুভৱ কৰি আছিলো, সেইটো লগালগ গুচি যায় যে ৰক্ষা, এই মই পইচাটো দিলো, তেওঁ গুচি গল, সহায় অলপ কৰিলো, এতিয়া গুচি গল, আৰু এতিয়া মোক আৰু দিগদাৰি নকৰে, এনেকে মই ট্ৰেফিকত আৰামছে গান শুনি ফালে মই পাৰিম, আৰু যেতিয়া ট্ৰেফিকটো অলপ কমে গৈ থাকিম, আৰু তেনেকে লাহে লাহে আমি গৈ থাকিম, তেনেকুৱা ধৰণৰ কথা। তাৰ পিছত আমি এতিয়া আলোচনা কি কৰিলো, আমি তত্ত্বসমূহ আলোচনা কৰিছো। প্ৰথম তত্ত্বটো হ'ল যে সহানুভূতি পৰোপকাৰ অনুমান, অৰ্থাৎ এম্পেথি এল্ট্ৰুইজম হাইপথিচিছ। তাৰপিছত আমি চাইছো যে নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি, অৰ্থাৎ নেগেটিভ ষ্টেট ৰিলিফ মডেল, যিটো মই এইটো উদাহৰণ দিলো ন, সেইটো নেগেটিভ ষ্টেট ৰিলিফ মডেলৰে উদাহৰণ হয়। তাৰপিছত আছে এম্পেথেটিক জয় হাইপথেচিছ, অৰ্থাৎ সহানুভূতিশীল আনন্দ অনুমান। তাৰপিছত আছে প্ৰতিযোগিতামূলক পৰোপকাৰ, কম্পিটিটিভ এল্ট্ৰুইজম। তাৰপিছত আছে আত্মীয় বাছনি তত্ত্ব, অৰ্থাৎ কিন চিলেকশ্যন থিয়ৰী। এতিয়া আমি আলোচনা কৰিম দৰ্শকৰ প্ৰভাৱৰ বিষয়ে। এতিয়া ইয়াতে কৈছে যে often we come across the situation where bystanders help the victim who are most of the time strangers to them. মানে এনেকুৱা হয় যে কেতিয়াবা কোনোবাই যদি বিপদত পৰে, তেতিয়া কি হয়, আমি চিনি নোপোৱা মানুহবোৰেও আমাক সহায় কৰি দিয়ে, সেই কথাটোৱে কৈছে। তাৰপিছত কৈছে যে however, several stories in media are also reported about incidences in which bystanders remain passive and do not intervene. অৰ্থাৎ কৈছে যে আমি যি টেলিভিশ্যন আছে, টিভি যে আছে, আমি তাতে যেতিয়া বাতৰি চাওঁ, আমি খবৰ চাওঁ, তেতিয়া কি হয়, আমি বহুতো এনেকুৱা খবৰ পাওঁ যে নাই, এজন মানুহৰ এক্সিডেণ্ট হৈছিলে, এক্সিডেণ্ট হোৱাৰ পিছতো কি হ'ল, সহায় নকৰিলে। ধৰি লওক এটা ঘটনাই হৈছিলে, যাৰ ওপৰত এই থিয়ৰিটো, মানে এই তত্ত্বটো বনোৱা হৈছিলে। মানে এগৰাকী মহিলা আছিলে, আৰু মহিলা গৰাকীয়ে খুব মানে যিবোৰ ধনী এৰিয়া থাকে ন কিছুমান, যে পাণবজাৰৰ মানুহখিনি ধনী, উজান বজাৰৰ মানুহখিনি ধনী, GS ৰোডত ধনী মানুহ থাকে, তেনেকুৱা কিছুমান চবৰে কি কওঁ, কনচেপশ্যন এটা থাকে ন, এটা ধাৰণা থাকে, এইখিনি জেগাত ধনী মানুহবোৰহে থাকে। গতিকে তেনেকুৱা মানে এনেকুৱা ধনী এৰিয়া এটাত আছিলে ছোৱালী গৰাকী, কিন্তু কি হ'ল, তেওঁ এটেক কৰিছিলে, তেওঁৰ ওপৰত প্ৰহাৰ কৰিছিলে, আৰু তেওঁক প্ৰহাৰ কৰা ঘটনাটো গোটেই লোক, সেই এৰিয়াটোত যোনে যোনে থাকে, গোটেই মানুহবোৰে দেখিছে, কিন্তু তেওঁক কোনোৱে সহায় কৰিবলৈ নাহিল। এতিয়া কিয় সহায় কৰিবলৈ নাহিল, বা কিছুমান জেগাত এনেকুৱা হৈছে আনে মানে আমি ইমানেই এটা দুৰ্ঘটনাত
আমি দুৰ্ঘটনাৰ আমি সন্মুখীন হৈছো যে বেলেগ সোমালেও চাগে তেওঁলোকৰ কিবা কিবি প্ৰব্লেম হৈ যাব পাৰে যে পুলিচ কেছ হ'ব তেতিয়াহ'লে বাৰে বাৰে গৈ থাকিব লাগিব পুলিচ থানাত গৈ থাকিব লাগিব তেনেকুৱা ধৰণৰ কিবা কিবি হৈ যাব পাৰে গতিকে এইবোৰ ঝামেলাত মানে ফাঁচিব বুলি ফাঁচা নহয় মানে কি হয় দিগদাৰী হয় কাৰণ কি চবৰে নিজা নিজা পাৰ্চনেল কাম থাকে গতিকে আনক সহায় কৰিব যায় আকৌ নিজেই যদি ফাঁচি যায় যে তুমি এক্সিডেণ্টটো কৰাইছিলা নেকি গতিকে এনেকুৱা ধৰণৰ যদি কিবা কথা আহি যায় সেই ভয়টো আমাৰ মাজত থাকে গতিকে কি হয় মানুহে যেতিয়া তথাপিও সেইবোৰ কথা নেওচিও যেতিয়া সহায় কৰে তেনেকুৱাও কিছুমান ঘটনা আছে এতিয়া তাৰ পিছত কৈছে যে Latane and Dali proposed a model suggesting that in such emergency situations where immediate help is wanted, a bystander passes through 5 different stages, and every step he or she has to take a decision before helping the person in need. Eta kotha to hol je ei Latane aru Dale তেওঁলোকে ক'লে যে এতিয়া মানুহে সহায় কৰিব নে নকৰে এজন মানুহক যাক সহায় লাগে সেই মানুহজনক সহায় কৰিব নে নকৰে সেই কথাটো নিৰ্ভৰ কৰিব পাঁচটা ফেজৰ ওপৰত পাঁচটা ষ্টেজৰ ওপৰত আপুনি পাঁচটা ষ্টেজ পাৰ কৰি যোৱাৰ পিছতহে আপুনি সিদ্ধান্ত এটা ল'ব পাৰিব যে মই সহায় কৰিম নে নকৰিম আৰু এই গোটেই পাঁচটা ষ্টেজতে আপুনি সিদ্ধান্ত লয় যে লাষ্টৰ ষ্টেজটোত বুলি নহয় লাষ্টৰ ষ্টেজটোত তো আল্টিমেট সিদ্ধান্তটো লয় কিন্তু এই যিকেইটা ষ্টেজ আপুনি পাছ কৰিব সেইকেইটাত আল্টিমেট সিদ্ধান্ত লোৱা হয় যে আল্টিমেট সিদ্ধান্ত লোৱা হ'ব যে মই সহায় কৰিম নে মই সহায় নকৰো তাৰ পিছত কোৱা হৈছে যে the model assumes that help is provided by the bystander only when he or she notices something unusual in the situation perceives interprets and construes the situation as an emergency and assume responsibility for helping অৰ্থাৎ কৈছে যে যেতিয়া আমি সিচুৱেশনটো যেতিয়া আমি পৰিস্থিতিটো যে দুৰ্ভগীয়া এটা পৰিস্থিতি হৈ গ'ল দুৰ্ঘটনা এটা হৈ গৈছে আৰু আমি ৰেসপন্সিবিলিটি লম নে নলম তাৰে যে আমি সহায় কৰিম নে নকৰাম এই গোটেইখিনি বস্তু আমি চালি জাৰি চাম তাৰ পিছতহে আমি সহায় কৰিম তাৰ পিছত এটা কথা হৈছে যে এটা ধৰি লওক ইয়াতে আমাৰ ষ্টেজ কেটা দিয়া আছে ইয়াতে আমাৰ পাঁচটা ষ্টেজ দিয়া আছে এতিয়া প্ৰথম ষ্টেজটো কি কৈছে যে কিবা এটা লক্ষ্য কৰাটো অস্বাভাৱিক আচলতে হেৰি আনইউজুৱেল অস্বাভাৱিক কিবা এটা আমি লক্ষ্য কৰিছো তাৰ পিছত জৰুৰীকালীন অৱস্থা হিচাপে অনুভৱ কৰা পৰিস্থিতিটোক আমি জৰুৰী হয় নে নহয় সেইটো আমি অনুভৱ কৰিছো তাৰপিছত সহায়কাৰৰ দায়িত্ব গ্ৰহণ কৰা তাৰপিছত আছে কেনেদৰে সহায় কৰিব লাগে সিদ্ধান্ত লোৱা তাৰপিছত অৱশেষত সহায় কাৰ্য কৰি কৰাৰ সিদ্ধান্ত লোৱা এতিয়া কথাটো হ'ল যে কিবা এটা লক্ষ্য আমি যেতিয়া এতিয়া ধৰি লওক আমি মই গৈ আছো মই সদায় ধৰি লওক মই স্কুললৈ যাওঁ গতিকে মই স্কুলত একদম হেডফোনডাল লগাই ফেলে মই গৈ আছো এইফালে অকনমান দূৰত কোনোবা এজন খুৰা এজন পৰি গৈছে কিন্তু মই গম পোৱা নাই কাৰণ কি মই ইমানেই মজগুল গান শুনা যে গৈ আছো আৰু সেইফালে মই গমেই পোৱা নাই যে খুৰাজনৰ পুতুকে বুকুখন বিষাই ফেলে ধদি পৰিছে সেই বস্তুটো মই লক্ষ্যই কৰা নাই এটা কথা হৈছে যে কিবা এটা আমি যে হেল্প কৰিম আমি যে সহায় কৰিম তাৰে কাৰণে আমি এটা পৰিস্থিতি টু যে ঠিক লগা নাই সেইটো আমি নোটিস কৰিব লাগিব সেইটো আমি লক্ষ্য কৰিব লাগিব তেতিয়াহে কি হয় আমি নেক্সট ষ্টেপলৈকে যাম এতিয়া যদি মই যদি গমেই নাপালো যে খুৰাটো এনেকে খুৰাজনে এনেকে ফিট হৈ পৰি গৈছে গতিকে তেতিয়া কেনেকে হ'ব তেতিয়াতো হেৰি মই সেইটো নোটিচিং সামথিং আনইউজুৱেল ইন দা সিচুৱেশন যে কিবা অস্বাভাৱিক মই দেখোন একো লক্ষ্যই নকৰিম আৰু ধৰি লওক এতিয়া মই লক্ষ্য কৰিলো ধৰি লওক মই তেনেকে গৈ আছো মই একদম সেইফালে থকা হেৰি আম গছজোপা চাই গৈ আছো চাই কেইটা আম লাগিছে স্কুলৰ পৰা যাওঁতে মই কেইটামান আম এনেকে খিলগুটি মাৰি ফেলে খৰাম গছৰ পৰা খৰাই লৈ মেলি এনেকে ঘৰলৈকে লৈ যাম আচাৰ বনাব লাগিব তেনেকে মই ভাবি চাই গৈ আছো তাৰ পিছত দেখা পালো যে পুতুককে খুৰাই
জন ঢলি পৰিছে তাৰপিছত মই বোলো হাৰে কথাটো কি হ'ল গতিকে এই যে আনইউজুৱেল কিবা এটা অস্বাভাৱিক মই লক্ষ্য কৰিব লাগিব গতিকে লক্ষ্য কৰাৰ লগে লগে তাৰপিছত কি হ'ব যে মই জৰুৰীকালীন অৱস্থা হিচাপে অনুভৱ কৰিব লাগিব পৰিস্থিতিটো এতিয়া সেই পৰিস্থিতিটো যে এটা এমাৰ্জেঞ্চি হয় সেইটো মই নিজে নিজৰ বুদ্ধি লগাই ভাবি চাব লাগিব মই নহলে ভাবিব পাৰো যে এই খুৰাজনে সদায় কি কৰে য়োগা কৰে গতিকে একদম লাষ্টত কি হয় শৱাসন কৰে অকণমান দেৰি শুই ফালে ৰেষ্ট লৈ তাৰপিছত ঘৰ যায় গতিকে মই যদি এই যিটো মই পাৰ্থক্যটো যদি মই বুজিয়ে নাপাওঁ যে খুৰাজনে ঢলি পৰিলে নে খুৰাজনে লাষ্টৰ যিটো তেওঁৰ আসন থাকে শৱাসন সেইটো কৰিবলৈকে তেওঁ ঢলি পৰিছে গতিকে সেই যদি মই বস্তুটো বুজি নাপাওঁ তেতিয়াহ'লে মই সহায় কৰিম কেনেকে গতিকে এতিয়া ধৰি লওক মই ভাবিছো যে নাই খুৰাজনে সদায় যিহেতু আসন কৰে গতিকে সেই আসন কৰিবলৈ এনেকে শুই লৈছে গতিকে মই গুচি যাম স্কুলত মই পাত্তাই নিদিম কথাটো কিন্তু মই যদি এইটো ভাবো যে নাই খুৰাজনীতো এনেকে থপকে ঢলি নপৰে অকনমান লাহেকে বহি লৈহে শুই এইটোতো ৰেগুলাৰৰ দৰে কৰা নাই বস্তুটো গতিকে কিবাটো কথা আছে কিবা দিগদাৰী হৈছে খুৰাজনৰ গতিকে কথা হ'ল যে we have to identify আমি সেইটো লোকেট কৰিব লাগিব আমি বুজি পাব লাগিব যে এইটো এটা এমাৰ্জেঞ্চি সিচুৱেচন হয় যে এইটো এটা সহায় লগা মানে পৰিস্থিতি হয় সেই খুৰাজনক সহায় লাগে আমাৰ সহায় লাগে সেই খুৰাজনক গতিকে তাৰ পিছত কি হ'ল সহায়কৰ দায়িত্ব গ্ৰহণ কৰা এতিয়া কি হ'ব এতিয়া ইয়াৰে পিছৰ ষ্টেজটো তেনেকুৱা হ'ব যে এতিয়া মই সহায় কৰিম নে নকৰিম সেই কথাটো বিচাৰ কৰিব লাগিব এতিয়া ধৰি লওক কি হৈছে যে মোৰ ধৰি লওক এপিএসসি পৰীক্ষা আছে আৰু এপিএসসি পৰীক্ষাৰ এইটো মোৰ শেষবাৰৰ বাবে এটেম্প্ট হয় লাষ্ট এটেম্প্ট হয় মই ইন্টাৰভিউ লৈকে গৈছো আগৰবাৰো ইন্টাৰভিউ লৈকে গৈছিলো কিন্তু মোৰ সিলেকশন নহল এতিয়া ধৰি লওক আকৌ যদি এবাৰো মিছ কৰি দিওঁ খুৰাক সহায় কৰাৰ ক্ষেত্ৰত যদি মোৰ দেৰি হয় অলৰেডি মোৰ দেৰি হৈছে আৰু যদি দেৰি হয় তেতিয়াহ'লে মই মানে উপযুক্ত স্থানত গৈ নাপাম আৰু এপিএসসি মোৰ আৰু গ'ল আৰু এপিএসসি বা ইউপিএসসি গ'ল আৰু মোৰ গতিকে কি হ'ব মই তেতিয়া খুৰাক চাগে সহায় নকৰিম চাগে নহয় মই খুৰাক সহায় নকৰিম মই এইটো ভাবিম যে আৰু বেলেগ মানুহো আছে তেওঁলোকে সহায় কৰিব পাৰে খুৰাক কিন্তু মই যাওঁগে মই মোৰ পৰীক্ষাটো দিব যাব লাগিব কিন্তু মই যদি আকৌ এইটো ধাৰণা লওঁ যে নাই কি নাম কৈ ধৰি লওক মোৰ এপিএসসিৰ আৰু 3টা মান এটেম্প্ট আছে মই বা ইউপিএসসিৰ 3টা মান এটেম্প্ট আছে মই আৰু দিব পাৰিম মোৰ লগত সময় আছে গতিকে এতিয়া খুৰাৰ প্ৰাণ ৰক্ষা কৰাটোৱে মোৰ মূল কৰ্তব্য গতিকে তেনেকুৱা ধৰণৰ যদি মই ডিচিশন এটা লওঁ তেতিয়াহ'লে কি হ'ব যে সহায় কৰাৰ দায়িত্ব গ্ৰহণ মই কৰিছো এতিয়া তাৰ পিছত কথা হ'ল যে কেনেদৰে সহায় কৰিব লাগে সেইটো সিদ্ধান্ত লোৱা এতিয়া ধৰি লওক যে মই সহায় কৰিম বুলি মোৰ মনত দৃঢ় কৰি লৈছো কথাটো কিন্তু এতিয়া কথা হ'ল যে মই কেনেকে সহায় কৰিম মই চিপিএমআৰ দিব জানো নে নাই এই যে আমি বুকুত এনেকে দি ফেলে যে আমি হেঁচা দিওঁ কাউন্টিং কৰো তাৰপিছত মাউথ টু মাউথ দিওঁ গতিকে এনেকুৱা ধৰণৰ বোৰ জানো নে নাজানো মই নে এমাৰ্জেঞ্চি এম্বুলেন্স মাতিম এতিয়া এম্বুলেন্স মাতিবলৈ এম্বুলেন্সৰ নাম্বাৰ জানো নে নাই বা মোৰ ফোনত ৰিচাৰ্জ আছে নে নাই এম্বুলেন্স এখন মাতিবলৈ গতিকে তেনেকুৱা ধৰণৰ আমি চালি জাৰি চাওঁ তাৰপিছত কথা হ'ল যে যেতিয়া মই ভাবো যে নাই মইতো চিপিএমআৰো জানো এমাৰ্জেঞ্চিকে মই এম্বুলেন্সখনো মাতি দিছো তাৰপিছত মই খুৰাৰ ল'ৰাজনকো চিনি পাওঁ তাকো ফোন কৰি মাতি দিব পাৰিম গতিকে এই যেতিয়া আমি কেনেকে সহায় কৰিব লাগে সেই গোটেইখিনি আমি এটা মেপ বনাই লৈছো মগজুত মানে আমি আইডিয়াবোৰ ওলাই লৈছো যে এনেকে সহায় কৰিলে এই খুৰাজন বাচি যাব তাৰপিছত অৱশেষত আমি সহায় আচলতে কৰিম নে আমি সহায় নকৰো সেইটো তাৰে আমি সিদ্ধান্ত লওঁ অৰ্থাৎ একদম শেষত যে আমি খুৰাক সহায় কৰিম গতিকে আমি সেই তাৰে সিদ্ধান্তটো আমি লওঁ যে
সঁচাকৈ আমি সহায় কৰিম নে নকৰিম আৰু এই সহায় কৰাৰো কি হয় কিছুমান সহায় কৰিলে আমি ওলোটাই কি পাম তাৰেও কিন্তু এটা কথা আছে যে পইচা পাম নেকি বা আমাক সবে আমাক চিনি পাব নেকি বা খুৰাৰ খুব হেৰি ডাঙৰ চাহ বাগান এখন আছে তাৰে পৰা আমাক চাহ গিফ্ট কৰিব নেকি গতিকে এনেকুৱা ধৰণৰ চাহপাত গিফ্ট কৰিব নেকি গতিকে এনেকুৱা ধৰণৰ আমি কিছুমান কথা ভাবি চালি জাৰি চাই যে এওঁক সহায় কৰিলে মোৰ বেছিকে লছ হ'ব নে মোৰ বেছিকে প্ৰফিট হ'ব এই গোটেইখিনি চালি জাৰি চাই যেতিয়া আমি সহায় কৰো সেই গোটেইখিনি বস্তুৱে হৈছে দৰ্শকৰ প্ৰভাৱ হল এইখিনিলৈকে আমাৰ হল এতিয়া আমি আমাৰ শেষৰ যেটো বিষয় হৈছে সেইটো হৈছে সামাজিক আচৰণ প্ৰভাৱিত কৰা কাৰকসমূহ প্ৰথমটো হ'ল যে ভুক্তভোগীৰ সৈতে সাদৃশ্য অৰ্থাৎ সিমিলাৰিটি উইথ দি ভিকটিম এতিয়া কি হয় মানুহে তেওঁকহে সহায় কৰে যিবোৰ আমাৰ আত্মীয় হয় বা আমাৰ লগত ক্লোজ হয় বা আমি আমাৰ মনটো মিলে এতিয়া আমি যাকে তাকে ইমান কেনেকে সহায় কৰি থাকিম আমি ৰাস্তাই ঘাটে লগ পোৱা প্ৰতিজন মানুহক সহায় কৰা জানো আমাৰ বাবে সম্ভৱ হয় নহয় আমি যাক চিনি পাওঁ যাৰ লগত আমাৰ আত্মীয় সম্পৰ্ক আছে তেওঁকহে আমি সহায় কৰিম আমি সবকে সহায় কৰিব নোৱাৰো বা আমি কৰিব নাযাওঁ গতিকে কথাটো হ'ল যে ভুক্তভোগীৰ সৈতে সাদৃশ্য থাকিলেহে আমি সহায় কৰিম তাৰ পিছত কথাটো হৈছে যে এট্ৰিবিউশন এবাউট দি ভিকটিম সাফাৰিং ভুক্তভোগীৰ কষ্টৰ বিষয়ে এট্ৰিবিউশন এতিয়া কথাটো হ'ল যে আমি ভুক্তভোগীজনে যে আজি এইটো পৰ্যায় পাইছে কিহৰ কাৰণে পাইছে নিজৰ কাৰণে পাইছে নে পৰিস্থিতিৰ ফলত পাইছে এতিয়া ধৰি লওক মই গৈ ফালে মই ৰাস্তাদি গৈ আছো গাড়ীখন চলাই গৈ আছো তাৰপিছত দেখা পালো যে এক্সিডেন্ট এটা হৈছে দুৰ্ঘটনা এটা হৈছে এখন সৰু এল্টো আৰু ট্ৰাক এখনৰ তাৰ পিছত চাওঁ যে ট্ৰাকখনে ভুল লাইনত তেনেকে আহি আছিল ভুল লাইনেদি চলাই আছিলে বাকি ট্ৰাকৰ মানুহ নাই পলাই গুচি গৈছে বাকি অল্টোৰ মানুহজন জীয়াই আছে কিন্তু একদম এমাৰ্জেন্সি হেল্প লাগে গতিকে মই তেতিয়া এমাৰ্জেন্সিকে যিমান পাৰো যি পাৰো পুলিচক খবৰ দিম তাৰপিছত এনেকে সহায় কৰিবলৈ যত্ন কৰিম যে ওচৰত হস্পিটেল কোনখন আছে মই নিবলৈ পাৰিমে নেকি বা হেৰি তেওঁৰ কাৰ ইন্স্যুৰেন্স লাইফ ইন্স্যুৰেন্স কি আছে কেনেকে সহায় কৰিব পাৰো ধৰি লওক এক্সকিউজ মি ধৰি লওক জিএমচি মোৰ ওচৰত আছে নেকি বা কোনখন হস্পিটেলত নিলে ভাল হ'ব তাৰপিছত যদি তেজ ওলাই আছে মূৰৰ পৰা মই ধৰি লওক কাপোৰ এখন আনি ফেলে বান্ধি দিলো যাতে ৰখাব পাৰো তেজ গতিকে তেনেকুৱা বিভিন্ন ধৰণৰ আমি সহায় কৰিব যত্ন কৰিম কাৰণ কি তেওঁৰ ইয়াতে ভুল নাই ভুল হৈছে সেই ট্ৰাক ড্ৰাইভাৰজনৰ যোনে ভুলকে ট্ৰাকখন চলাই আহিছে ভুল ৰাস্তাত ট্ৰাকখন চলাই দিছে গতিকে আমাৰ মনতো কি হ'ব ইছৰাম বেচেৰা মানুহটো কি হৈ গ'ল এনেকে ঠিককে চলাই আহিছিলে ট্ৰাকখনে কি কৰিলে ট্ৰাকখনে খুন্দিয়াই দিলে গতিকে তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কথা হ'ল যে তাৰ পিছত এতিয়া ধৰি লওক সেম কথাটোৱে হয় হেৰি মই এনেকে গাড়ীটো গৈ আছো তাৰ পিছত দেখা পালো যে এখন এল্টো এখনৰ দুৰ্ঘটনা এটা ঘটিছে এখন ট্ৰাকৰ লগত গতিকে তাৰ পিছত মই ওচৰত গৈ চাওঁ যে একদম খুৰাৰ বটল গোটেই আছে তাৰ পিছত মানুহজনৰ একদম মুখৰ গোন্ধ গোটেই মদ চাগে একদম ডিঙিলৈকে গিলিছে তাৰ পিছত আৰু মানুহজনে খুন্দিয়াইছে ৰং ৰাস্তাত ট্ৰাকখন ঠিকে হেৰিত আহি আছে গতিকে ট্ৰাকৰ ড্ৰাইভাৰটোক মই চাৰ্জ নকৰো মই এইটো সেই পৰিস্থিতিটোত গম পাম যে এই মানুহজনে হেৰি এই মানুহজনে কি কৰিছে মদ খাই ফেলে গাড়ী চলাই আছে যিটো আমাৰ নিয়ম নহয় গতিকে আমি কিমান সহায় কৰিম সেই তাৰে পৰিমাণৰ অকনমান হ্ৰাস হৈ যাব পাৰে কাৰণ কি আল্টিমেটলি আমি আমাৰ অফিচ কাছাৰী আমি আমাৰ অফিচ কাছাৰী ক্ষতি কৰি আমি এনেকুৱা এজন মানুহক কেলে সহায় কৰিম যোনে
মদ খাই খুৰাপান কৰি ফেলে ভুল ৰাস্তাত গাড়ী চলাই ফেলে খুন্দিয়াই দিছে গতিকে তেনেকেতো নচলিব হয় কি নহয় গতিকে এতিয়া আমি যে কিহৰ কাৰণে এক্সিডেন্টটো হৈছে বা নিজৰ কাৰণে হৈছে আনৰ কাৰণে হৈছে কাৰ দুখ নহয় কোন ঠিকে জেগাত আছে কোন ঠিকে জেগাত নাই এইবোৰ গোটেই চালি জাৰিহে আমি সহায় কৰো তাৰ পিছত সামাজিক মডেলিং এতিয়া কথাটো হ'ল যে আমি আনৰ পৰা দেখিও শিকো আমাৰ এটা ধৰি লওক এই যে আমাৰ কাষৰ আন্টিবোৰে যে কাষৰ খুৰীহঁতে কেতিয়াবা চেনি নাথাকিলে চাহপাত নাথাকিলে বা কেতিয়াবা আলহী আহিছে ভাল বিস্কুট নাই তেনেকুৱা ধৰণত যেতিয়া আমাক খুজিব আহে আৰু যেতিয়া মায়ে যদি যে লৈ যোৱা আলহী আহিছে ন তোমালোকৰ বহুত দূৰৰ পৰা বঙাইগাঁৱৰ পৰা আহিছে আলহী তোমালোকৰ এই আলু গতিকে তেনেকুৱা ধৰণৰ যদি মাহঁতে সহায় কৰে মই যদি সৰুৰ পৰা তেনেকুৱা দেখি ডাঙৰ হয় যে মায়ে সহায় কৰিছে তেনেকুৱা ধৰণৰ কথা গতিকে ময়ো তেতিয়া কি হ'ম ময়ো শিকিম যে যিহেতু মোৰ মায়ে সহায় কৰিছিলে গতিকে ময়ো যিমান পাৰো সহায় কৰিবলৈ যত্ন কৰিম এতিয়া তাৰ পিছত কথা হ'ল এতিয়া যদি মই সৰুৰ পৰাই মা দেখিছো যে কোনোবাই এনেকে চাহপাত খুজিব আহিলে চেনি খুজিবলৈ এই নাই আমাৰো আলহী আহিব নাই দিব নোৱাৰো দেই গতিকে তেনেকুৱা ধৰণৰ যদি আচৰণ কৰা দেখিছো তেতিয়াহ'লে আমিও কি শিকিম আমিও এইটোৱে শিকিম যে নাই তাহাঁতৰ নাই সেইটো তাহাঁতৰ মানে প্ৰব্লেম হয় আমাৰ আছে এইখিনি আমাৰে হয় আমি এনেকে দিদি সহায় কৰি থাকিব নোৱাৰো গতিকে তেনেকুৱা ধৰণৰ বস্তু আমি কিছুমান দেখি শিকো এই যে social learning theory-টো যে আমি আনক দেখি শিকো গতিকে এইটো প্ৰ social behavior-টো হয় তাৰ পিছত আকৌ যদি আমি এইটো দেখা পাও যে মাই সহায় কৰি দিছিলে মাই বিস্কুট এক পেকেট দিছিলে তাৰ পিছত আন্টিয়ে 2 পেকেট বিস্কুট কিনি ফালে দিছে তেতিয়া কি হয় কিবা এটা বস্তু বিনিময়ত পাইছে গতিকে ময়ো এইটো ভাবিম যে এনেকে বিস্কুট দিলে চাহপাত দিলে এনেকে সহায় কৰিলে চেনি গাখীৰ দি সহায় কৰিলে দেখোন উল্টাই ৰিটাৰ্ণ ডাবল পায় এক পেকেট গাখীৰ দিলে এক পেকেট গাখীৰৰ লগত 3টা মান চকলেটো উলুটাই ঘুৰাই দিয়ে গতিকে তেনেকুৱা হলে কি হ'ব তেনেকুৱা হলে ময়ো সহায় কৰিম কাৰণ কি বিনিময়ত কিবা এটাটো পাই আছো বা ধৰি লওক তেওঁলোকৰ ষ্টেটাস বহুত হাই হয় কিবা কাৰণত মাজে সময়ে আমাক সহায় খোজে গতিকে কিয় সহায় কৰিম কাৰণ কি তেওঁলোকক পিছত কেতিয়াবা আমাক লাগা হ'ব পাৰে গতিকে এইবোৰ কথাও আমি শিকো যে পিছত কেতিয়াবা আমাক লাগা হ'ব পাৰে সেইকাৰণে আমি সহায় কৰিছো তাৰ পিছত কৈছে যে gratitude আৰু এটা কৃতজ্ঞতা যেটো নেক্সট পইণ্ট হয় gratitude এই কাৰণে যে when a person receives recognition and appreciation for his or her pro-social act it is more likely that he or she will help again to the same person as well as to other person at subsequent occasion. It is believed that being recognized and appreciated enhances the helper's self-efficacy and self-worth, which will further lead the person to enhance tendency of pro-social behavior. এতিয়া কথাটো হ'ল যে gratitude কৃতজ্ঞতা যেতিয়া আমি সহায় কৰো যেতিয়া আমি সহায় কৰাৰ লগে লগে আনে যেতিয়া আমাক স্বীকৃতি দিয়ে যে তাই ইমান সহায় কৰিছে ইমান ভাল কাম কৰিছে বহুত ভাল কথা দেই তুমি বহুত ভাল কাম কৰিছা তেনেকুৱা যেতিয়া আমাক ভাল ধুনীয়া সেন্টেন্সেস কেইটামান কয় বা আমাক তুমি ইমান সহায় কৰিছা এয়া লোৱা তোমাক 200 টকা এটাই দিলো বা তুমি ইমান সহায় কৰিছা এয়া লোৱা তোমাৰ কাৰণে হেৰি আজি মই চাওমিন আনিছো গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান যেতিয়া কৰে হেয়া কি হয় হেয়া কৃতজ্ঞ যে মই কিবা এটা কাম কৰিছিলো তাৰে কাৰণে মই ভাল ফল এটা পাইছো মই কৃতজ্ঞ আৰু সেইকাৰণে মই আনকো সহায় কৰিম আৰু আনক মানে কি হে একেজন মানুহক বুলি নহয় আৰু বেলেগ মানুহক যাক সহায় লাগে মই তেওঁলোকক সহায় কৰিম তাৰ পিছত আছে অন্তৰ্ব্যক্তিগত সম্পৰ্ক আৰু সমাজৰ সৈতে সম্পৰ্ক এটা কথা হ'ল যে interpersonal relation and connection with the society ইয়াতে কৈছে যে research findings suggest that people with rich interpersonal relation and strong connection with the society tend to be more involved in
pro-social behavior than those who are socially excluded. এতিয়া যিয়ে সমাজৰ লগত মিলি চলে, যাৰ সমাজৰ লগত ভাল সম্পৰ্ক আছে, ধৰি লওক ওচৰে পাজৰে মানুহবোৰৰ লগত ভালকে মিলি চলি আছে বা ওচৰে পাজৰে যিবোৰ দোকান আছে সেইবোৰ দোকানীৰ লগতো ভাল সম্পৰ্ক বা পৰিয়ালবৰ্গৰ লগতো ভাল সম্পৰ্ক, গতিকে তেওঁলোকৰ যি সহায় কৰা যিটো টেন্ডেঞ্চি সেইটো বেছি হ'ব বা তাতকে বেছি হ'ব যোনে সমাজৰ লগত ইমান মিলি থকা নাই, তেওঁলোকতকে এক্সট্ৰভাৰ্ট ছ'চিয়েল মানুহবোৰৰ কি হয় সহায় কৰাৰ টেন্ডেঞ্চিটো বেছি হয়। তাৰপিছত কোৱা হৈছে যে it is believed that people experiencing social exclusion have lesser empathetic concern for others, suffering leading to decreased tendency of pro-social behavior. গতিকে যাৰ কি কম যোনে যোনে আঁতৰত থাকে, মানুহৰ পৰা আঁতৰত থাকে, সমাজৰ পৰা আঁতৰত থাকে, গতিকে তেওঁলোকে ইমান সেই মনোভাৱটো অনুভৱ কৰিব নোৱাৰে যে কাৰোবাক যেতিয়া সহায় লাগে তেতিয়াহ'লে তেওঁ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ আছে, গতিকে সেই বস্তুটো অনুভৱ কৰিব নোৱাৰে। গতিকে এইটোৱে হৈছে অন্তঃব্যক্তিগত সম্পৰ্ক আৰু সমাজৰ সৈতে সম্পৰ্ক। এতিয়া আমি কি হৈছে, এতিয়া আমি কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। এতিয়া প্ৰথম কথাটো দিছে যে when we see a victim we never try to make attribution about victim suffering. ইয়াতে কৈছে যে যেতিয়া আমি কাৰোবাক দুৰ্ঘটনা এটাত সাঙুৰ খোৱা দেখো, মানে ভুক্তভোগী আমি দেখো, তেতিয়া আমি কাৰ কাৰণে হৈছে, ভুক্তভোগীজনে কিহৰ কাৰণে ভুগিছে, যে নিজৰ কাৰণে ভুগিছে নে বেলেগৰ কাৰণে ভুগিছে, সেই বস্তুটো আমি চালি জাৰি নাচাওঁ বুলি ইয়াতে কৈছে। তেতিয়াহ'লে কি হ'ব, এইটো ফলছ হ'ব। তাৰপিছত কৈছে যে people are more likely to provide help to the stranger than to those who are close to them, such as family members or friends. এতিয়া কৈছে যে আমি যাক চিনি নাপাওঁ তেওঁলোকক আমি বেছিকে আমি সহায় কৰিবলৈ যত্ন কৰো আমাৰ আত্মীয়বোৰতকেও। এইটোতো নহয়, আমি সদায় আমাৰ আত্মীয়বোৰক বেছিকে সহায় কৰিবলৈ যত্ন কৰো, গতিকে এইটো হ'ব ফলছ। তাৰপিছত কৈছে যে first of the 5 stages of helping behavior in emergencies is noticing that there is something unusual or unexpected in the society, in this situation. কৈছে যে এই যে 5টা ষ্টেজ আছে, এই যে বাইষ্টেণ্ডাৰ ইফেক্টৰ আমি যে পঢ়িলো দৰ্শকৰ প্ৰভাৱৰ এই যে 5টা ষ্টেজ আছে, ইয়াৰে প্ৰথমটো কিবা এটা লক্ষ্য কৰাত কিবা এটা ব্যতিক্ৰম কিবা এটা লক্ষ্য কৰিছো আমি, সেইটো হয় নে নহয়? সেইটো হয়। ইয়াতে লিখাই আছে যে আমি কিবা এটা আনইউজুৱেল অস্বাভাৱিক কিবা এটা আমি লক্ষ্য কৰো, গতিকে এইটো কি হ'ব, এইটো ট্ৰু হ'ব। তাৰপিছত কৈছে যে such behaviors which are merely motivated by the desire to reduce the suffering of the person is called altruism. Definitely ইয়াতে এইটো ট্ৰু হ'ব যে ইয়াতে কৈছে যে আমি কি হয় মানুহজনৰ কষ্টটো আমি কমাবলৈ যত্ন কৰো, আৰু সেইটোৱে হৈছে altruism behavior, গতিকে বা পৰোপকাৰ। গতিকে এইটোতো একদম সঁচা কথা, এইটো কি হ'ব, ট্ৰু হ'ব। তাৰপিছত when a person receives recognition and appreciation for his or her pro-social act, it is more likely that she will never help again. গতিকে ইয়াতে কৈছে যে যেতিয়া প্ৰশংসা কৰা হয় কোনোবাই কাৰোবাক সহায় কৰাৰ কাৰণে, তেতিয়া কি হয়, তেতিয়া সহায় কৰাৰ টেন্ডেঞ্চিটো কমি যায়। কিন্তু এইটোতো কথা নহয়, এইটোতো একদম ভুল কথা, এইটো ফলছ হ'ব। আমাৰ সহায় কৰা টেন্ডেঞ্চিটো বাঢ়ি যায় যেতিয়া আমি আনৰ পৰা প্ৰশংসা পাওঁ। এতিয়া আমি সাম আপ কৰো এইখিনি। এটা কথা হ'ল যে more than interpersonal relation, attraction is a prolonged relationship based on liking between two person. এতিয়া কৈছে যে আত্মীয় সম্পৰ্কতকেও এই যিটো আমাৰ এট্ৰেকশ্যন হয়, যিটো আমাৰ আকৰ্ষণ হয়, সেইটো বেছি দীঘলীয়া হয়। তাৰপিছত আৰু মানুহ অনুযায়ী যে কাৰোবাৰ ইণ্টাৰনেল হ'ব পাৰে, কাৰোবাৰ এক্সটাৰ্নেল হ'ব পাৰে। এতিয়া কাৰোবাক আমি কিবা এটা গুণৰ কাৰণে ভাল পাব পাৰো, যে তেওঁ সদায় সময়ত আহে, সময়ত কামবোৰ কৰে, তাৰ কাৰণেও আমি কাৰোবাক ভাল পাব পাৰো, বা ইণ্টাৰনেল কিছুমান বা এক্সটাৰ্নেল কিছুমান বস্তুৰ কাৰণেও আমি ভাল পাব পাৰো, যে তেওঁ বিৰাট পৰিপাটিকে আহে, ধুনীয়াকে আহে, তাৰ কাৰণেও আমি ভাল পাব পাৰো। তাৰপিছত
আৰু মানুহৰ টেন্ডেঞ্চিটো কি হয় মানুহৰ টেন্ডেঞ্চি এইটোৱে যে আমি আনৰ লগত মিলা প্ৰীতিকে চলিব লাগিব গতিকে many external events such as natural disasters or other common threats may also influence the need to affiliate গতিকে আৰু কি হয় কিছুমান এনেকুৱা পৰিস্থিতি য'ত আমি একেলগ হ'ব খোজো ধৰি লওক দুৰ্ঘটনা এটাত আমি পৰিলো যে বানপানী হৈছে বা ভূমিকম্প হৈছে গতিকে তেনেকুৱা ধৰণত কি হয় আমি ইজনে সিজনৰ একেলগ হ'ব বিচাৰো তাৰ পিছত কৈছে যে presence of positive effect has very prominent effect on our evaluation of other person এতিয়া কথা হ'ল যে আমাৰ যদি পজিটিভ কিবা এটা ফিল হয় ইতিবাচক কিবা তাৰ আমাৰ অনুভৱ হয় তেতিয়া কি হয় যে আমি আনৰ প্ৰতি আমাৰ ভাল ধাৰণা হ'ব কিন্তু নেতিবাচক যদি কাৰোবাৰ প্ৰতি আমাৰ মনোভাৱ থাকে তেতিয়াহ'লে ভাল ধাৰণা হ'ব নেকি বা আমি আকৰ্ষিত হ'ম নেকি কোনোপধ্যে আমি আকৰ্ষিত নহওঁ গতিকে persons who are physically closer and have chance to meet repeatedly are expected to develop attraction এতিয়া আমি যাক সদায় লগ পাওঁ ঘনাই লগ পাওঁ বা আমাৰ কাষতে থাকে ওচৰতে থাকে বা আমি বহুত ক্লোজ হয় আমি বহুত কথা আলোচনা কৰো তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে কি হয় তেতিয়াহ'লে আমাৰ এট্ৰেকশ্যন বাঢ়ে আমাৰ আকৰ্ষণ বাঢ়ে তাৰ পিছত কৈছে যে যাৰ ফিজিকেল এপিয়াৰেঞ্চ ধুনীয়া যাৰ বডি বিল্ড আছে ধুনীয়া দেখাত ধুনীয়া বডি আছে গতিকে তাৰে উপৰিও আমি আকৰ্ষিত হওঁ ধৰি লওক মই নীলা শাৰ্ট পিন্ধিলে কাৰোবাক ভাল দেখো আৰু নীলা শাৰ্ট পিন্ধিলে মই চবকে ভাল দেখো গতিকে নীলা শাৰ্ট পিন্ধি আহিছে গতিকে মোৰ সেই কথাটোতে ভাল লাগিছে বা ধুনীয়াকে কাজল লিপষ্টিক লগাই আহিলে মই যদি ছোৱালীবোৰক ধুনীয়া দেখো গতিকে যেতিয়া ছোৱালী এগৰাকীয়ে তেনেকে ধুনীয়াকে কাজল লিপষ্টিক ইয়াৰিং এইবোৰ চব পিন্ধি আছে তেতিয়াহ'লে মই তেওঁক তেনেকে ধুনীয়া দেখিছো আৰু তেওঁৰ প্ৰতি আকৰ্ষিত হ'ম হ'ল তাৰপিছত কথা হ'ল যে এতিয়া প্ৰ' ছ'চিয়েল বিহেভিয়াৰ কি বুলি ডেফিনেশ্যন দিছিলে Okay. Prosocial behavior এইটো বুলি কোৱা হৈছে যে it is defined as an intentional act or behavior of an individual which benefits some other person or society at a large level এতিয়া কি হয় যে আমি কাৰোবাক এনেকে সহায় কৰিছো যে গোটেই আমি সমাজখনকো সহায় কৰিছো আৰু মানুহবোৰকো সহায় কৰিছো আৰু আজি আমি কি আলোচনা কৰিলো প্ৰথমতেতো আমি সেই ডিফাৰেন্সটো চাইছো প্ৰ' ছ'চিয়েল আৰু এল্ট্ৰুইজমৰ মাজত ডিফাৰেন্সটো কি হয় গতিকে সেইটো আমি চাইছো এতিয়া কথা হ'ল যে পৰোপকাৰ কি হয় যে আমি বিনিময়ত একো নিবিচাৰো আৰু আমি সহায় কৰো তাৰ পিছত কথা হ'ল যে সহায়ৰ আচৰণ আমি বিভিন্ন কাৰণত সহায় কৰিব পাৰো কাৰণ কি আমি পইচা পাম কাৰণ কি আমাৰ ষ্টেটাছ বাঢ়িব আমাক মানুহবোৰে প্ৰশংসা কৰিব আমাক মানুহবোৰে চিনি পাব বিভিন্ন ধৰণৰ কাৰণে আমি সহায় কৰিব পাৰো তাৰ পিছত তত্ত্বসমূহ আলোচনা কৰিছিলো এতিয়া তত্ত্বসমূহ কি আছে সহানুভূতি পৰোপকাৰ অনুমান অৰ্থাৎ এম্পেথি আল্ট্ৰুইজম হাইপথেচিছ তাৰ পিছত আছে নেতিবাচক ৰাজ্যিক সাহায্য অৰ্থাৎ নেগেটিভ ষ্টেট ৰিলিফ মডেল তাৰপিছত সহানুভূতিশীল আনন্দ অনুমান অৰ্থাৎ কৈছে যে এম্পেথেটিক জয় হাইপথেচিছ তাৰ পিছত কৈছে যে প্ৰতিযোগিতামূলক পৰোপকাৰ অৰ্থাৎ কম্পিটিটিভ আল্ট্ৰুইজম তাৰ পিছত কৈছে যে আত্মীয় বাছনি তত্ত্ব ইয়াতে কিন চিলেকশ্যন থিয়ৰী এতিয়া প্ৰথম কথাটো হ'ল যে যেতিয়া আমি আনৰ দৃষ্টিভংগী বুজি পাওঁ আৰু তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতি জাগে আৰু আমি সহায় কৰো সেয়াই হৈছে সহানুভূতি পৰোপকাৰ অনুমান তাৰ পিছত আছে নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি অৰ্থাৎ যে মোৰ কিবা এটা কাৰণত ভাল লাগি থকা নাই আৰু মই যেতিয়া আনক যেতিয়া সহায় কৰিলো মোৰ মনটো ভাল লাগি গ'ল গতিকে সেইটোৱে হৈছে নেতিবাচক ৰাজ্যিক সাহায্য আৰ্হি তাৰ পিছত আছে সহানুভূতিশীল আনন্দ অনুমান গতিকে ইয়াতে কি হৈছে সহানুভূতিশীল আনন্দ অনুমান যে মই কাৰোবাৰ কথা বুজিছো মোৰ সহানুভূতি জাগিছে আৰু তেওঁলোকক সহায় কৰি মই আনন্দ লাভ কৰিছো সেইটোৱে হৈছে সহানুভূতিশীল আনন্দ অনুমান তাৰ পিছত আছে প্ৰতিযোগিতামূলক পৰোপকাৰ এতিয়া কথা হ'ল যে
মই সহায় এই কাৰণে কৰো কাৰণ কি মই এটা প্ৰতিযোগিতাত আছো যে মোক চিনি পাব লাগিব মোক মানুহবোৰে জানিব লাগিব তাৰ পিছত মোক প্ৰশংসা কৰিব লাগিব মানুহবোৰে তাৰ পিছত কৈছে যে আত্মীয় বাছনি তত্ত্ব অৰ্থাৎ কিন সিলেকশন থিওৰি আমি কাক সহায় কৰো যিবোৰ আমাৰ ক্লোজ হয় ধৰি লওক মানুহে মানুহক সহায় কৰে এতিয়া মানুহে জন্তুক সহায় কৰাৰ আগতে মানুহে মানুহক সহায় কৰিব সেই কথাটো বুজাইছে তাৰ পিছত আমাৰ আছে বাইষ্টেণ্ডাৰ এফেক্ট যিটো হৈছে দৰ্শকৰ প্ৰভাৱ এতিয়া ইয়াতে কি হৈছে যে আমি কিবা এটা অস্বাভাৱিক আমি লক্ষ্য কৰিব লাগিব কিবা এটা ব্যতিক্ৰম লক্ষ্য কৰিব লাগিব যদি আমি লক্ষ্যই নকৰো যদি আমি গমেই নাপাওঁ যে কিবা এটা অস্বাভাৱিক হৈছে তেতিয়া আমি সহায় কৰিম কেনেকে গতিকে যেতিয়া আমি এইটো ডিসিশন ল'ব পাৰো যে কিবা এটা অস্বাভাৱিক হৈছে গতিকে তেতিয়া কি হ'ব তেতিয়া আমি আমি ইয়াৰে নেক্সট পৰ্যায়টোলৈকে যাব পাৰিম সেইটো হৈছে জৰুৰীকালীন অৱস্থা হিচাপে অনুভৱ কৰা এতিয়া সেই সিচুৱেশনটো বা সেই পৰিস্থিতিটো আমি এমাৰ্জেন্সি হিচাপে আমি ধৰিছো নে নাই হ'ব মানুহজনে পাৰিব দে নিজে নিজকে সহায় কৰিব যাব পাৰিব গতিকে নে তেনেকুৱা ধৰণৰ আমি ভাবিছো গতিকে এইটো এটা জৰুৰীকালীন অৱস্থা হয় নে নহয় সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব যে আমি ইয়াৰে পিছৰ পৰ্যায়টোলৈকে গৈ পাম নে নাই এতিয়া সহায় কৰাৰ দায়িত্ব গ্ৰহণ কৰা যে মই সহায় কৰিম নে বেলেগে সহায় কৰি থাকিব আৰু যে বা মই সহায় কৰিব লাগিব নে হেৰি নালাগে গতিকে এই সিদ্ধান্তটো আমি ল'ব লাগিব তাৰ পিছত আমি ইয়াৰে পিছৰ পৰ্যায়টোলৈকে যাওঁ যে আমি কেনেদৰে সহায় কৰিব লাগে তাৰে সিদ্ধান্ত ল'ব লাগিব যে আমি সহায় কৰিবৰ কাৰণে কি কৰিব লাগিব এম্বুলেন্সক মাতিব লাগিব নে ফোন কৰি কাৰোবাক ক'ব লাগিব নে চিঞৰিব লাগিব নে চিপিএমআৰ দিব লাগিব মানে কি কৰিব চিপিআৰ দিব লাগিব চিপিএমআৰ হয় চিপিআৰ দিব লাগিব নে কি কৰিলে সহায় কৰিব পাৰিম গতিকে এইবোৰ বস্তু আমি চালি জাৰি চাব লাগিব তাৰ পিছত কৈছে যে অৱশেষত সহায় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয় গতিকে তাৰ পিছত আমি একদম শেষত আমি সিদ্ধান্ত লওঁ যে আমি সঁচাকৈ সহায় কৰিম নে আমি সহায় নকৰো গতিকে এই বস্তুটো যে আমি প্ৰথমৰ পৰা যে কিবা এটা ব্যতিক্ৰম ঘটিছে তাৰ পিছত জৰুৰী হয় নে নহয় আমি সহায় কৰিব পৰা আমাৰ কেপাচিটি আছে নে নাই যদি মই এটা বাচ্চা হয় মই বুঢ়া মানুহ এটাক কেনেকে চিপিআৰ দিম তাৰ পিছত কেনেদৰে সহায় কৰিব লাগিব বা কি আমাৰ হাতত আছে ডু উই হ্যাভ দি ৰিসোৰ্সেস আমাৰ লগত কিমানখিনি ক্ষমতা আছে নে নাই যে আমি সহায় কৰিম তাৰ পিছতহে আমি শেষত আমি সিদ্ধান্তটো লওঁ যে আমি সহায় কৰিম নে আমি সহায় নকৰো এতিয়া ইয়াৰে পিছত আছে যে সামাজিক আচৰণ প্ৰভাৱিত কৰা কাৰকসমূহ এতিয়া কথা হৈছে যে ভুক্তভোগীৰ সৈতে সাদৃশ্যসমূহ যে আমাৰ আমি চিনি পাও নে নাই আমাৰ আত্মীয় হয় নে নহয় এতিয়া প্ৰত্যেকেইটো আমাৰ আত্মীয় নহয় গতিকে প্ৰত্যেকক আমি সহায় কৰাটো মানে পসিবল নহয় তাৰ পিছত কৈছে যে ভুক্তভোগীৰ কষ্টৰ বিষয়ে এট্ৰিবিউশন এতিয়া আমি যেতিয়া ভাবো যে ভুক্তভোগীৰ নিজৰ ফলৰ কাৰণে তাৰ এনেকুৱা হৈছে হক দে বা ভুক্তভোগীৰ একো দুখেই নাছিলে গতিকে যেতিয়া দুখ নাই বুলি ভাবো তেতিয়া আমি সহায় কৰো কিন্তু যেতিয়া আমি ভাবো যে নাই ভুল আছিলে কাৰণে এই এক্সিডেন্টটো হৈছে সেইকাৰণে ইমান দুখ পাইছে আঘাত পাইছে তাৰ পিছত সামাজিক মডেলিং এতিয়া কথাটো হ'ল যে আমি আমাৰ ওচৰে পাজৰে যিবোৰ মানুহ আছে আমি যাক দেখি ডাঙৰ হৈছো তেওঁলোকে যদি সহায় কৰে তেতিয়াহলে কি হয় তেতিয়াহলে আমিও সহায় কৰিবলৈ যত্ন কৰো তাৰ পিছত কৃতজ্ঞতা যে আমাক যেতিয়া প্ৰশংসা কৰে আমি সহায় কৰাৰ কাৰণে তেতিয়াও কি হয় আমি কৃতজ্ঞ অনুভৱ কৰো আৰু আমি মনত দৃঢ় কৰি লওঁ যে আমি আৰু বেলেগকো সহায় কৰিম তাৰপিছত অন্তৰ্ব্যক্তিগত সম্পৰ্ক আৰু সমাজৰ সৈতে সম্পৰ্ক এতিয়া যেতিয়া আমাৰ সমাজখনৰ লগত সম্পৰ্ক বেছিকৈ থাকে তেতিয়া কি হয় আমি সহায় কৰো বা সমাজৰ লগত যদি আমাৰ ইমান সম্পৰ্ক নাথাকে তেতিয়াহলে আমি কেলে সহায় কৰিম হয় কি নহয় আৰু এইখিনিতে আজি আমাৰ এই চ্যাপ্টাৰটো সামৰিম ধন্যবাদ গতিকে আমাৰ যিটো ইন্টাৰপাৰ্সনাল এট্ৰাকশন অৰ্থাৎ অন্তৰ্ব্যক্তিগত আকৰ্ষণ আৰু সামাজিক আচৰণৰ সপক্ষে যিবোৰ সহায় আচৰণ আৰু পৰোপকাৰ পঢ়িছিলো ইমানতে অন্ত পৰিম ধন্যবাদ